নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছোঁ। তো এই ক্লাছটোত আমি মোষ্ট ইম্পৰ্টেণ্ট 30টা কুৱেশ্যন চাম, যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰতিটো কুৱেশ্যনে ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি APSC গ্ৰেড 4 কাৰণে কিছুমান PDF আপোনালোকৰ বাবে বনাইছোঁ। তো এই PDF সমূহত আপোনালোকে APSC গ্ৰেড 4 অল সাবজেক্ট পাই যাব আৰু প্ৰাইচটো একেবাৰে কম হয়, কেৱল 79। তো এই PDF সমূহ পাবলৈ আপোনালোকে আমাক হোৱাটছআপত মেছেজ কৰিব লাগিব। আমাৰ হোৱাটছআপ নম্বৰটো হৈছে এইটো, ইয়াতে মাজত লিখি দিছোঁ চাওক, 8133840965। এইটো আমাৰ হোৱাটছআপ নম্বৰ হয়। তো ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ দি দিব আৰু মেছেজ এটা কৰি জনাই দিব যে APSC গ্ৰেড 4 PDF খিনি লাগে। তো গোটেইখিনি PDF কেৱল মাত্ৰ 79ত আপোনালোকক সেন্ড কৰি দিম। ঠিক আছে, সোনকালে মেছেজ কৰিব, কাৰণ বহুতে অলৰেডি লৈ পিনে ইয়াৰ পৰা প্ৰিপাৰেচন কৰি আছে। সো এতিয়া আমি দেৰি নকৰো, কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, হোৱাট ইজ দ্য অবজেক্টিভ অফ দ্য Know Your Medicine KWYM এপ লঞ্চ বাই নাডা ইণ্ডিয়া। তো নাডা ইণ্ডিয়াই মুকলি কৰা যেটো KYM এপ আছে, মানে Know Your Medicine, এই এপটোৰ উদ্দেশ্যটো কি হয় আচলতে? তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু অপশন বি, টু এডুকেট এথলেটস এন্ড কোচেস এবাউট देयर এন্টি ডোপিং। তো খেলুৱৈসকল আৰু যিসকল প্ৰশিক্ষক আছে তেওঁলোকক এন্টি ডোপিংৰ বিষয়ে জ্ঞান দিয়ে। ঠিক আছে, এই KYM এপটোৱে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক এন্টি ডোপিংৰ বিষয়ে জ্ঞান প্ৰদান কৰে। নেক্সট কোৱেশ্যন, which Indian boxer own the World Boxing Federation Super Featherweight World Title? কোনজন ভাৰতীয় বক্সাৰে বিশ্ব বক্সিং ফেডাৰেশ্যনৰ সুপাৰ ফেডাৰৱেইট বিশ্ব খিতাপ দখল কৰিছিল? তো তেখেত আছিল অপশন ডি, মনদীপ জাংৰা, আৰু তেখেতে 2024 চনত এই খিতাপ লাভ কৰিছিল। নেক্সট কোৱেশ্যন, which country owned the 2018 FIFA World Cup? 2018 চনৰ যেটো FIFA বিশ্বকাপ হৈছিল হেতু কোনখন দেশে জয়লাভ কৰিছিল? তো এটো হ'ব অপশন এ, ফ্ৰান্সে জয়লাভ কৰিছিল। নেক্সট কোৱেশ্যন, which nation has owned the most FIFA World Cups? কোনখন ৰাষ্ট্ৰই সৰ্বাধিক FIFA বিশ্বকাপ জয় কৰিছে? তো এটো হ'ব অপশন সি, ব্ৰাজিলে। নেক্সট কোৱেশ্যন, which three countries will co-host the 2026 tournament? 2026 চনৰ প্ৰতিযোগিতাখন কোন তিনিখন দেশে সহযোগীভাৱে আয়োজন কৰিব? তো এটো হ'ব অপশন বি, USA, কানাডা আৰু মেক্সিকো। নেক্সট কোৱেশ্যন, বিনোদ কুমাৰ শুক্লা who owned the 59th জ্ঞানপীঠ award belong to which state? 59 সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰা বিনোদ কুমাৰ শুক্লা কোন ৰাজ্যৰ হয়? তো তেখেত হৈছে অপশন এ, ছত্তীশগড়ৰ। নেক্সট কোৱেশ্যনটো হৈছে, which novel own বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দা সাহিত্য একাডেমী এৱাৰ্ড? কোনখন উপন্যাসে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? তো এইখন হ'ব অপশন সি, ইয়াৰউইংগম, আৰু এই বঁটাটো তেওঁ 1961ত লাভ কৰিছিলে। ঠিক আছে, 1961 চনত। নেক্সট কোৱেশ্যন, who has been appointed as the chairperson of National Commission for Women? ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? তো তেখেত হৈছে অপশন সি, বিজয়া ৰাহতকাৰক। নেক্সট কুৱেশ্যনটো হৈছে, the কেন্দ্ৰীয় মহাদেৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? এটো কেন্দ্ৰীয় নহয়, কন্দৰীয়া। তো কন্দৰীয়া মহাদেৱ মন্দিৰ কোনখন চহৰত অৱস্থিত কৰিছে? তো এটো হৈ যাব অপশন বি, খাজুৰাহোত। নেক্সট কুৱেশ্যনটো হৈছে, হৰ্ণবিল ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট? কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? তো বন্ধুসকল, এটো হৈ যাব অপশন এ, নাগালেণ্ডত পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে, which among the following is not a correct pair? তলৰ কোনটো জোৰ শুদ্ধ নহয়? তো শুদ্ধ নহয় যেহেতু সুধিছে, তো এইকেইটা আমি গোটেইটা পঢ়ি চাব লাগিব। তো এটা যদি আমি চাওঁ, অপশন ডি টো কাৰেক্ট হ'ব, এলিফেণ্টা কেভছ আৰু এইটো ময়ূৰা এৰা। তো এলিফেণ্টা গুহাটো মৌৰ্য যুগৰ নহয়। ঠিক আছে, এলিফেণ্টা গুহাসমূহ
ৰাষ্ট্ৰকূটসকলৰ দিনত নিৰ্মাণ কৰা হৈছিল তো এইটো মৌৰ্য যুগৰ লগত জড়িত নহয় নেক্সট কোৱেশ্চন হুইচ চিটি ইন আসাম ইজ নন এজ দ্য টি চিটি ইন ইণ্ডিয়া অসমৰ কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় তো সেইখন হৈছে অপচন ডি ডিব্ৰুগড় নেক্সট কোৱেশ্চন পূৰ্ণিমা দেৱী বৰ্মন ফ্ৰম আসাম ইজ ৱেল নন ফৰ দ্য কনজাৰভেশ্যন এফৰ্ট অফ হুইচ অফ দ্য ফলোয়িং স্পেচিছ অসমৰ পৰা অহা পূৰ্ণিমা দেৱী বৰ্মন তলৰ কোনটো প্ৰজাতিৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে সুপৰিচিত তো এইটো হৈছে অপচন সি গ্ৰেটাৰ এডজুটেণ্ট ষ্টক অৰ্থাৎ গ্ৰেটাৰ এডজুটেণ্ট ষ্টক এই প্ৰজাতিটো সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মন বিখ্যাত হয় বা সুপৰিচিত হয় যেটো গ্ৰেটাৰ এডজুটেণ্ট ষ্টক বা এটোক আমি হাড়গিলা বুলিও কওঁ এটো হাড়গিলা বুলি ক'লে আমি চিনি পাওঁ মানে সকলোৱে নহলে এই নামটো ভালদৰে চিনি নাপায় নেক্সট কোৱেশ্চনটো হৈছে হুইচ শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ ইন আসাম ভাৰতীয় সংবিধানৰ কোনখন সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে তো সেই সূচীখন হৈছে অপচন সি 6 শিডিউল অৰ্থাৎ ষষ্ঠ অনুসূচী নেক্সট কোৱেশ্চন দ্য কাৰ্বি আংলং প্লেটু ইজ নন ফৰ বিং দ্য ওল্ডেষ্ট লেণ্ড ফ্ৰম ইন আসাম হোৱাট ইজ ইটছ শ্বেপ কাৰ্বি আংলং মালভূমি অসমৰ আটাইতকৈ পুৰণি ভূৰূপ হিচাপে পৰিচিত তো ইয়াৰ আকৃতি কি সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন সি পিয়াৰ শ্বেপড অৰ্থাৎ নাচপতি আকৃতি নেক্সট কোৱেশ্চন হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন হয় তো তেখেত হৈছে অপচন এ ৰীমা দাস নেক্সট কোৱেশ্চনটো হৈছে প্ৰেম আৰু ৰদালিৰ কবি পয়েট অফ লাভ এণ্ড ৰদালি হুইচ আছামিজ পয়েট ইজ কল্ড তো প্ৰেম আৰু ৰদালিৰ কবি বুলি কোনজন অসমীয়া কবিক কোৱা হয় তো তেখেত হৈছে অপচন এ হীৰেন ভট্টাচাৰ্য নেক্সট কোৱেশ্চনটো হৈছে স্বৰ্ণলতা ইজ এ হিষ্টৰিকেল নভেল হু ৰট দিছ স্বৰ্ণলতা এখন হৈছে ঐতিহাসিক উপন্যাস আৰু এই উপন্যাসখন কোনে লিখিছিল সুধিছে তো স্বৰ্ণলতা নামৰ যিখন উপন্যাস এখন লিখিছিল অপচন ডি তিলোত্তমা মিশ্ৰাই নেক্সট কোৱেশ্চন বাই হুইচ ৰোড ডিড মোহাম্মদ বিন বখতিয়াৰ খিলিজি ইনভেড কামৰূপ মোহাম্মদ বিন বখতিয়াৰ খিলিজিয়ে কোনটো পথেৰে কামৰূপ আক্ৰমণ কৰিছিল তো এইটো হ'ব অপচন ডি তিব্বতৰ মাজেৰে নেক্সট কোৱেশ্চন দ্য প্ৰাইমেৰী ৰ মেটেৰিয়েল ইউজড বাই দ্য আসাম বায়'ৰিফাইনাৰী প্ৰাইভেট লিমিটেড ইজ অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল তো এইটো হৈছে অপচন এ বেম্বুছ অৰ্থাৎ বাঁহ নেক্সট কোৱেশ্চনটো হৈছে হু অন দ্য IPL 2025 টাইটেল তো 2025 চনৰ IPLত খিতাপ কোনে লাভ কৰিছিল তো এইটো হৈছে অপচন সি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু অৰ্থাৎ যেটো আমি RCB বুলিও কওঁ ঠিক আছে এই RCB 2025 চনৰ IPLত জিকিছিল নেক্সট কোৱেশ্চন হুইচ প্লেয়াৰ ওন দ্য অৰেঞ্জ কেপ ইন IPL 2025 ফৰ দ্য মোষ্ট ৰানছ IPL 2025ত কোনজন খেলুৱৈয়ে সৰ্বাধিক ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপ লাভ কৰিছিল তো সেই খেলুৱৈজন হৈছে অপচন এ সাই সুদৰ্শনে নেক্সট কোৱেশ্চন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ ফৰ দ্য সাউথ কোৰিয়ান অটোমেকাৰ হাণ্ডে দক্ষিণ কোৰিয়াৰ অটো নিৰ্মাতা কোম্পানীয়ে হাণ্ডাইৰ মুখ্য কাৰ্যালয় ক'ত হয় তো এইটো হৈ যাব অপচন বি সিউল সাউথ কোৰিয়া নেক্সট কোৱেশ্চন দ্য ইণ্ডিয়ান মাল্টিনেশ্যনেল অটোমোটিভ মেনুফেকচাৰাৰ টাটা মটৰ্ছ ইজ হেডকোৱাৰ্টাৰ্ড ইন হুইচ চিটি ভাৰতীয় বহুজাতিক অটোমোটিভ নিৰ্মাতা কোম্পানী টাটা মটৰ্ছৰ মুখ্য কাৰ্যালয় কোনখন চহৰত আছে তো এইটো হৈ যাব অপচন বি মুম্বাইত আছে নেক্সট কোৱেশ্চন তিহাৰ ফেষ্টিভেল ইজ মেইনলি সেলিব্ৰেটেড ইন হুইচ কাণ্ট্ৰি তিহাৰ উৎসৱ মূলতঃ কোনখন দেশত পালন কৰা হয় তো সেইখন হৈছে অপচন বি নেপালত পালন কৰা হয় নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লংগেষ্ট কেনেল ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল খাল কোনটো হয় তো সেই খালখন হৈছে অপচন সি ইন্দিৰা গান্ধী কেনেল নেক্সট কোৱেশ্চন দ্য ইন্দিৰা গান্ধী কেনেল কেৰিজ ৱাটাৰ ফ্ৰম হুইচ ৰিভাৰ
ইন্দিৰা গান্ধী খালে কোন নদীৰ পৰা পানী কঢ়িয়াই লৈ যায় তো এইটো হ'ব অপচন বি সুটলেজ এণ্ড বিচ অৰ্থাৎ সুটলেজ আৰু বিয়াছ নদীৰ পৰা নেক্সট কোৱেশ্চন which country's president is Duma Boko কোনখন দেশৰ ৰাষ্ট্ৰপতি ডুমা বকো হয় তো এইটো হৈছে অপচন বি বটছৱানা ঠিক আছে বটছৱানা দেশৰ ৰাষ্ট্ৰপতি হৈছে ডুমা বকো নেক্সট কোৱেশ্চন the Siachen glacier the world's highest battlefield is located near which peak বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ সিয়াচিন হিমবাহ কোনটো শৃংগৰ ওচৰত অৱস্থিত তো এইটো হ'ব অপচন বি সিয়া কাংৰি পিক ঠিক আছে সিয়া কাংৰি শৃংগৰ ওচৰত অৱস্থিত নেক্সট আৰু লাষ্ট কোৱেশ্চন এইটো আনসু মালিক became the first Indian woman to win a silver medal at which event in 2021 তো 2021 চনত কোনখন ইভেন্টত ৰূপৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় অংশু মালিক তো এইটো হৈছে অপচন সি ওয়াৰ্ল্ড ৰেসলিং চেম্পিয়নশিপ ঠিক আছে বিশ্ব মল্লযুঁজ চেম্পিয়নশিপত 2021 চনত অংশু মালিকে প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় তো বন্ধুসকল আজি ভিডিঅ'ত আমি এইকেইটা কোৱেশ্চনে ডিসকাস কৰিলো যদি কোৱেশ্চন কেইটা ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ভিডিঅ' আপোনালোকে ডেইলি পাই থাকিব পাৰে আৰু যদি আপোনালোকে পিডিএফ খিনি লৈ তাৰ পৰা আৰু বেছিকৈ পঢ়ি থাকিম বুলি ভাবে তেতিয়াহ'লে আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ দিব নম্বৰটো হৈছে আমাৰ 8133840965 এটা আমাৰ হোৱাটছএপ নম্বৰ হয় এটা হোৱাটছএপত মেছেজ দি জনাই দিব যে এপিএসসি গ্ৰেড 4 পিডিএফ খিনি লাগে তো কেৱল 79ত আমি আপোনালোক গোটেইখিনি সাবজেক্টৰ পিডিএফ সেন্ড কৰি দিম ধন্যবাদ